যে 2024-2025 এই বিত্তীয় বৰ্ষটো যিখন বাজেট বিজেপি চৰকাৰে দাখিল কৰিছিলে সেই বাজেট এতিয়া মাত্ৰ 2টা মাহ বাকী আছে 1 এপ্ৰিলৰ পৰা বাজেট বৰ্ষ আৰম্ভ হয় আৰু 2টা মাহ মাত্ৰ বাকী আছে মাজত জানুৱাৰী মাহটো গ'ল বুলি যদি আমি ধৰি লওঁ ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহটো আছে মাৰ্চতটো নতুন বাজেট দিবই লাগিব 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকে যে এই বাজেটখন যে সম্পূৰ্ণৰূপে এখন ভুৱা বাজেট আছিলে ব্যৰ্থ বাজেট আছিলে আভুৱা ভৰা বাজেট আছিলে সেই কথাখিনি আমি আপোনালোকৰ যোগেদি অসমৰ ৰাইজক আজি জনাবলৈ ওলাইছো এই কাৰণে কাৰণ তেওঁলোকে আৰু এখন বাজেট দিব এতিয়া মাৰ্চ মাহত এখন বাজেট তেওঁলোকে দিব যে সেইখন বাজেট 26ৰ নিৰ্বাচনক লক্ষ্য কৰি তাতো কেৱল প্ৰতিশ্ৰুতিৰ বন্যা দিয়াৰ বাহিৰে সেই বাজেটখনত একো নিদিয়ে গতিকে সেই কাৰণে আমি সময় থাকোতে আপোনালোকৰ যোগেদি অসম চৰকাৰ আৰু অসমৰ ৰাইজৰ আমি দৃষ্টিগোচৰ কৰিব খুজিছো যে এই বিজেপি চৰকাৰখনে আৰু বিজেপি দলে যে তেওঁলোকৰ একমাত্ৰ লক্ষ্য হৈছে যে মানুহক প্ৰতাৰণা কৰি মিছা কথা কৈ চলে বলে কৌশলে যিকোনো মূল্যৰ বিনিময়ত কেৱল ক্ষমতা দখল কৰিব লাগে তাৰ বাহিৰে তেওঁলোকৰ একো লক্ষ্য নাইকিয়া আৰু সেই কাৰণে যে এই বাজেটখন তেওঁলোকৰ যিটো বিজেপিৰ সচৰাচৰ যিটো কালচাৰ মডাছ অপাৰেণ্ডি যে এইখন বাজেটো 24-25ৰ বাজেটো এখন তেওঁলোকে ভুৱা বাজেট দিলে অসমৰ ৰাইজক আৰু সেই কাৰণে আজি আপোনালোকৰ যোগেদি আমি ৰাইজক আহ্বান জনাব খুজিছো যে এই বিজেপি চৰকাৰৰ এই ভুৱা বাজেট দি ৰাইজক এনেকৈ যে আৰু কিমান দিন তেওঁলোকে প্ৰতাৰণা কৰিব তাৰ কাৰণে ৰাইজ 26ত সাজু হ'ব লাগে তাৰ কাৰণে আমি ৰাইজক আমি আপোনালোকৰ যোগেদি জনাব খুজিছো এতিয়া বাজেটখন যে কেনেকুৱা এখন ভুৱা বাজেট আৰু সম্পূৰ্ণৰূপে এখন বিফল বাজেট আপোনালোকক আমি কেইটামান তথ্য দিম সেই তথ্য কেইটাই প্ৰমাণ কৰিব বহুত আছে মই মূল 3টা তথ্য মাত্ৰ দিম আৰু ইয়াৰ কপি আমি আপোনালোকক দি দিম আৰু সংবাদ মেলৰ পিছত আমি আপোনালোকক পিডিএফটো দি দিম তাত আপোনালোকে সকলো বস্তু পাব যে নাম্বাৰ 1 হৈছে যে এতিয়া বাজেট পাৰ হৈ যোৱা মোটামুটি 10 মাহ হৈ গ'ল এই 10 মাহত গোটেই বাজেটখনত ধাৰ্য কৰাৰ মুঠ টকাৰ মাত্ৰ 49% এতিয়ালৈকে খৰচ কৰিছে খৰচ কৰিবলৈ বাকি আছে আৰু 51% এতিয়া সময় আছে মাত্ৰ 2 মাহ 2 মাহত কি যাদুৰে চৰকাৰে 51% খৰচ কৰিব কিয় বাকি আছে 51% খৰচ কৰিবলৈ কিয় বাকি আছে তাৰ কাৰণটো আমি কৈ আছো প্ৰথম কথাটো হ'ল যে 24-25ৰ যিখন বাজেটত মূল টকা ধাৰ্য কৰিছিলে কিমান বাজেট সাইজটো কিমান আছিল 1,43,606 কোটি প্ৰথম কথা ইমান টকাৰ বাজেট আছিল আৰু এই বাজেটটোৰ উৎসবিলাক ক'ৰ পৰা আছিল টকা ক'ৰ পৰা আহিব বুলি বাজেটত ধৰা হৈছিল ষ্টেট টেক্স ৰেভিনিউৰ পৰা 34,149 কোটি টকা নন টেক্স ৰেভিনিউৰ পৰা 8,871 কোটি টকা শ্বেয়াৰ অফ চেণ্ট্ৰেল টেক্সেছৰ পৰা 40,000 কোটি টকা চেণ্ট্ৰেলি স্পন্সৰ্ড স্কিমছৰ পৰা 23,197 কোটি টকা ফাইনেন্স কমিশ্যনৰ গ্ৰান্টৰ পৰা 4,806 কোটি টকা আদাৰ ট্ৰেন্সপাৰেন্স গ্ৰান্টছ টু ষ্টেটছ উইথ লেজিসলেচাৰ 921 কোটি টকা পাব্লিক ডেপ্ট যিটো ঋণ পাব্লিক ডেপ্টৰ পৰা 29,441 কোটি টকা আৰু ৰিকভাৰিজ অফ লোনছ এণ্ড এডভান্সেছ 2,221 কোটি টকা অৰ্থাৎ এই যে বাজেটখনত মূল টকা যিটো ধাৰ্য কৰিলে 1,43,606 কোটি টকা এই টকাটো ক'ৰ পৰা আহিব বিভিন্ন শিতানৰ পৰা আহিব ক'ৰ পৰা কেনেকৈ আহিব এই বাজেটত অজন্তা নেওগ ডাঙৰীয়ানীয়ে বিজেপি চৰকাৰে তেতিয়া এনেধৰণে দাখিল কৰিছিল এতিয়া আপুনি যদি এই গোটেইটো চাই তেতিয়াহ'লে দেখিব যে 1,43,606 কোটি টকাৰ 97,444 কোটি টকা অৰ্থাৎ কোনখিনি শ্বেয়াৰ অফ চেণ্ট্ৰেল টেক্সেছ তাত 40,000 কোটি টকা চেণ্ট্ৰেলি স্পন্সৰ্ড স্কিমছ
23,197 কোটি টকা, ফাইনেন্স কমিশন গ্ৰাণ্ট 4,806 কোটি টকা, পাব্লিক ডেট 29,441 কোটি। এইখিনি টকা কাৰ? অসম চৰকাৰৰ নহয়, চেণ্ট্ৰেলৰ ওপৰত ডিপেণ্ড কৰিছে। অৰ্থাৎ বাজেটখনৰ 1,43,606 কোটি টকাৰ ভিতৰত 97,444 কোটি টকা ক'ৰ টকা? লোকৰ ওপৰত নিৰ্ভৰ। হিমন্ত বিশ্ব শৰ্মাই নিজে অসম চৰকাৰৰ ৰাজহ নহয়, লোকৰ ওপৰত নিৰ্ভৰ কৰি পৰনিৰ্ভৰশীল বাজেট। অৰ্থাৎ ক'ৰ পৰা পাম বুলি আশা কৰিছে? যে GST টেক্সৰ পৰা চেণ্ট্ৰেলে আমাক ইমান টকা দিব, সেইটোৰ পৰা আমি পাম। চেণ্ট্ৰেল স্পন্সৰ্ড যিবিলাক স্কিম আছে আমি সেইটোৰ পৰা পাম। আমি ৰাইজৰ আমি ঋণ ল'ম। এতিয়া এই চেণ্ট্ৰেলে যদি টকা নিদিয়ে, চৰকাৰৰ কোনো বিকল্প ব্যৱস্থা নাই কৰা, যদি চেণ্ট্ৰেলে টকা নিদিয়ে আমি কেনেকৈ চলাম? তাৰ কোনো বিকল্প নাই। গতিকে আপোনালোকে চাওক, এইখন বাজেটখন আছিলে পৰনিৰ্ভৰশীল বাজেট, লোকৰ ওপৰত নিৰ্ভৰশীল ধাৰৰ ওপৰত চলা বাজেট। আৰু লোকৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ কাৰণেই টকা সময়মতে অহা নাই, চেণ্ট্ৰেল গভৰ্ণমেণ্টে টকাবিলাক দিয়া নাই, চেণ্ট্ৰেল স্পন্সৰ্ড স্কিমবিলাকৰ এগেইনষ্টে টকা দিয়া নাইকিয়া, যিমান দিব লাগে সিমান দিয়া নাই। GST শ্বেয়াৰত আমি যিমান পাব লাগে সিমান টকা আমাক দিয়া নাই। নিদিয়াৰ কাৰণে চৰকাৰৰ হাতত টকা নাই। আৰু চৰকাৰৰ হাতত টকা নথকাৰ কাৰণেই বাজেটত ধাৰ্য কৰা মতে চৰকাৰে আজি 10 মাহ পাৰ হৈ গ'ল, টকা খৰচ কৰিব পৰা নাই। টকা খৰচ কৰিব পৰা নাই কিয়? হাতত পইচা নাইকিয়া। টকা নাই কাৰণেই তেওঁলোকে খৰচ কৰিব পৰা নাইকিয়া। গতিকে এইটো হৈছে মানে এই চৰকাৰৰ যিটো আপোনাৰ এইটো কি বুলি কয় ৰূপ, মানে ফাইনেন্সিয়েল কণ্ডিশ্যন। এতিয়া আপোনালোকে চাওক যে কিমান খৰচ কৰিছে। আপোনালোকে যদি এইটো চাই দেখিব যে খৰচ কিমান কৰিলে এই 10 মাহত। আমি এটা চাৰ্ট দি দিছোঁ। ড্ৰিংকিং ৱাটাৰ ছাপ্লাই আৰু চেনিটেশ্যনত যিমান টকা ধাৰ্য কৰিছে তাৰ মাত্ৰ 30% খৰচ কৰিছে। টাউন এণ্ড কাণ্ট্ৰি প্লেনিঙত যিমান টকা ধাৰ্য কৰিছে তাৰ 39% খৰচ কৰিছে। হাউচিং শিতানত যিমান টকা ধাৰ্য কৰিছিলে তাৰ 14% খৰচ কৰিছে। ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্টত যিমান টকা ধাৰ্য কৰিছিল তাৰ 21% খৰচ কৰিছে। ছইল এণ্ড ৱাটাৰ কনজাৰ্ভেশ্যনত যিমান টকা ধাৰ্য তাৰ মাত্ৰ 27% খৰচ কৰিছে। ডেইৰী ডেভেলপমেণ্টত যিমান টকা ধাৰ্য তাৰ 26% খৰচ কৰিছে। ইণ্ডাষ্ট্ৰি আৰু কমাৰ্চ শিতানত এইটো আটাইতকৈ ইম্পৰ্টেণ্ট। এতিয়া আপোনাৰ এডভান্টেজ আছামৰ কাৰণে গোটেই গৈ পেলাই ফৰেইনত ঘূৰি আছে মুখ্যমন্ত্ৰী নিজে, বিমল বৰা মন্ত্ৰী, গোটেই ডুবাইৰ পৰা ধৰি লণ্ডনৰ পৰা ধৰি বিভিন্ন দেশ মুখ্যমন্ত্ৰী ঘূৰি আছে চিউলত। আজি 3 দিন ধৰি এডভান্টেজ আছাম ইণ্ডাষ্ট্ৰি আনিব। আমি এইটোৰ ওপৰত বেলেগে কৰিম পিছত। গতিকে এডভান্টেজ আছাম ইণ্ডাষ্ট্ৰিতেই তুমি পইচা খৰচ কৰিব পৰা নাইকিয়া। তুমি ইণ্ডাষ্ট্ৰি এণ্ড কমাৰ্চত মাত্ৰ 19% খৰচ কৰিছে, যিমান টকা ধাৰ্য কৰিছিলে। হাততেই টকা নাই, ফৰেইনত গৈ পেলাই বাহাদুৰি কৰিলে কিডাল হ'ব? আমি এতিয়া আজি ক্ৰিটিচাইজ নকৰোঁ এইটো, কাৰণ তেওঁলোক আহিবলৈ দিয়ক। আমি অসমত আমি কংগ্ৰেছ দলে অসম বিকাশ হোৱাটো বিচাৰোঁ, ফৰেইন ইনভেষ্টৰ্ছ ইয়াত অহাটো বিচাৰোঁ। আমাৰ ৰাজ্যখন ইণ্ডাষ্ট্ৰিত দুপে আগবাঢ়ি যোৱাটো আমি কংগ্ৰেছে বিচাৰোঁ আৰু সেইটো আমাৰ লক্ষ্য। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।